বোকাখাটৰ বিহৰা মিকিৰচাং ৬ নং বাগিচাত এটি হাতী পোৱালিৰ কৰুণ মৃত্যু। নিশা আহাৰৰ সন্ধানত পাহাৰৰ পৰা নামি অহা হাতীজাকৰ লগত অহা সৰু হাতী পোৱালিটো বাগিচাৰ নলাত পৰি কৰুণ মৃত্যু হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ। ঘটনাস্থলীত নুমলীগড় বন বিভাগৰ লোক উপস্থিত হৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। হয়, আমি ৰাতিপুৱাই গম পালোঁ, ৫টামান বজাতে গম পালোঁ। হাতী ৰাতিটো বহুত চিঞৰি আছে। আমি তেনেকুৱাতো অনুভৱ কৰা নাই। হাতীটো লাইনতো যায়, লাইনতো বহুতো ক্ষতি কৰে। আৰু একচুৱেলি কি হৈছে, পাহাৰৰ পৰা হাতীজাক নামি এইটো একচুৱেলি বিচৰণ এৰিয়াও হয় আৰু ইয়াত এটা পুখুৰীও আছে, গা ধুৱে আৰু ইয়াতে সদায় হাতী অহা যোৱা কৰি থাকে। কালি দুৰ্ভাগ্যক্ৰমে হাতীজাক পাৰ হৈছিলে হঠাতে যদি মানে হাতী পোৱালি এটা ড্ৰেইনত মৰি। একচুৱেলি হাতীয়ে বচাব চেষ্টা কৰোঁতে কি হৈছে, মাটি খান্দোতে একচুৱেলি চেপা খাই পোৱালিজনী মৃত্যুবৰণ কৰিছে। আৰু বিশেষকৈ মিকিৰচাঙৰ সকলো ৰাইজে বহুত দুখ প্ৰকাশ কৰিছে আৰু আমি এটা আহ্বান জনাওঁ চৰকাৰক যে ইয়াত এটা উচিত ব্যৱস্থা গ্ৰহণ কৰে। আৰু আমিতো কি আছে, আমিতো হাতীৰ মাজতে থকা মানুহ। হাতী অহা যোৱা কৰি এইটো ৰাস্তাতে যায় আৰু আমিও মানে কি হ'ল, হাতীৰ সংঘাতত কেতিয়াবা মানুহৰ মৃত্যু হৈছে, ঘৰ বাৰীও ভাঙি নষ্ট কৰিছে। কিন্তু চৰকাৰকো আহ্বান কৰা হৈছে, কিন্তু ইয়াততো আমি কোনো ব্যৱস্থা গ্ৰহণ কৰা আমি দেখা পোৱা নাই। আৰু বন বিভাগ কাৰ্য নিশ্চয় ওচৰত আছে, কিন্তু আমি বিট অফিচাৰক ফোন কৰোঁ, সময়মতে আহি নাপায়। সেইকাৰণে ইয়াতে ঘৰ বাৰীও বহুত নষ্ট কৰি ভাঙি ধান পথাৰটো গোটেই নষ্ট কৰি পেলাইছে। আৰু আহে, নহাও নহয়, কিন্তু দেৰিকৈ আহে আৰু সময়মতে অহা হ'লে এইখিনি আমি মানে দুৰ্ঘটনা আমি দেখি নাপালোঁ হয়। আৰু চৰকাৰকো আমি আহ্বান কৰিছোঁ যে ইয়াৰ উচিত এটা ব্যৱস্থা গ্ৰহণ কৰে, যাতে হাতী পোৱালিও নষ্টও নহওক আৰু মানুহৰো ঘৰ বাৰী নষ্ট নহওক। তাৰে এটা উচিত ব্যৱস্থা কৰিবৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ। আমিতো একচুৱেলি এইটো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ দুৰ্বলতা আৰু চৰকাৰৰ দুৰ্বলতাৰ কাৰণে হৈছে আমি অনুভৱ কৰোঁ। কাৰণ আগতীয়াকৈ গম পায় যে বাগানত হাতী এইটো বিচৰণ এৰিয়া হয়, ইয়াত ড্ৰেইন আছে। হাতী আহি পেলাই একচুৱেলি হাতীটো গম পালে মানে খবৰ পালে আহি পেলাই হাতীক প্ৰটেকশ্যনটো দিব লাগে একচুৱেলি। আজি দিয়া হ'লে, কালি যদি ৰাতি 10টামান বজাত যদি অহা হ'লে হাতী পোৱালিটো নিশ্চয় এইটো মৃত্যু নহ'লে হয়, আমি যি অনুভৱ কৰিছোঁ মানে। আৰু আমি ৰাতিপুৱা গম পাই আমি আহি পেলাই চাইছোঁ, বেয়াও লাগিছে, ৰাইজেও বহুত দুখ প্ৰকাশ কৰিছে। বিহৰা মিকিৰচাং ৬ নং বাগিচাত পাহাৰৰ পৰা বন্যহস্তী নামি আহি আহাৰৰ সন্ধানত নামি অহাত আমি ৰাতিপুৱা দেখিবলৈ পাইছোঁ হস্তী এটা মানে বাগানৰ হাতী পোৱালি এটাই বাগানৰ নলাত পৰি মৃত্যুবৰণ হৈছে। ইয়াত আমাৰ নুমলীগড় ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বিষয়ববীয়া সকলো আহি ইতিমধ্যে যিসমূহ ল'বলগীয়া ব্যৱস্থাসমূহ সেইবিলাক লৈছে। সৰু হাতী পোৱালি হয় ন? সৰু এইটো কি ঠাই হয়? বিহৰা মিকিৰচাং বাগিচা কেই নম্বৰ বাগিচা এইটো? ৬ নং বাগিচা। বিহৰা মিকিৰচাঙৰ 6 নম্বৰ বাগিচা। মিকিৰচাং 6 নং বাগিচা। বোকাখাটৰ পৰা সন্দীপ পানিকাৰ প্ৰতিবেদন, এনিভাৰত 24। অভিনয় কৰাৰ হেঁপাহ আপুনিও পুহি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই। আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া। নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।